কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু বিজুলী কলিতা মেধিক লগত লৈ এয়া গৃহমন্ত্ৰীগৰাকীৰ বিশেষ বাহন আহি উপস্থিত হৈছে বৰ্ষাপাৰাত আৰু অজস্ৰ লোকৰ এয়া সমাগম ইয়াত দেখিবলৈ পোৱা গৈছে। এয়া হৈছে বৰ্ষাপাৰাৰ দৃশ্য। অসংখ্য জনতাৰ উপস্থিতি ইয়াত দেখিবলৈ পোৱা গৈছে। অসংখ্য জনতাৰ উপস্থিতি আৰু অভিবাদন গ্ৰহণ কৰিছে। যদি হৰ্ষোল্লাস যদি আপোনালোকে শুনে, আৰু এয়া দৃশ্য দেখুৱাইছোঁ যে এনেধৰণে গৃহমন্ত্ৰীগৰাকীৰ কনভয়, গৃহমন্ত্ৰীগৰাকীৰ এই বিশেষ বাহন সজ্জিত বিশেষ বাহন আগবাঢ়িছে। আৰু কিছু দূৰত আমাৰ সতীৰ্থ সাংবাদিক বিমল ভূষণ মহন্ত আছে আৰু লাল গণেশলৈ অগ্ৰসৰ হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই বিশেষ বাহনখন। আৰু পিছে পিছে চাওক অগণন জনতা, অজস্ৰ সমৰ্থক, এয়া চাওক দৃশ্য চাওক, অজস্ৰ সমৰ্থক গৃহমন্ত্ৰীগৰাকীৰ বাহনৰ পাছে পাছে তেওঁলোক ৰাওনা হৈছে। অজস্ৰ সমৰ্থক হাতে হাতে দলীয় পতাকা লৈ, বিজেপি অগপৰ পতাকাও আমি ইয়াত দেখিবলৈ পাইছোঁ। আৰু এনেধৰণে অগ্ৰসৰ হৈছে লাল গণেশ অভিমুখে। এয়া দৃশ্য দেখুৱাইছোঁ, অজস্ৰ লোকৰ উপস্থিতি, অসংখ্য জনতাৰ উপস্থিতি। আৰু এয়া বিজেপিৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে ৭ মে'ৰ পূৰ্বে গুৱাহাটীত এয়া যেন শক্তি প্ৰদৰ্শন কৰিছে। বিৰোধীৰ উত্তৰত বিৰোধীক প্ৰত্যুত্তৰ বিজেপিয়ে এই জনসমুদ্ৰৰ মাজেৰে যেন দিব বিচাৰিছে। এয়া দৃশ্যই আপোনালোকে দেখিলে সকলো অনুমান কৰিব পাৰিব। যি টাৰ্গেট লোৱা হৈছিল 1 পৰা 1.5 লাখ লোকৰ সমাগম ইয়াত কৰোৱা হ'ব, গতিকে অজস্ৰ লোকৰ সমাগম ইয়াত দেখিবলৈ পোৱা গৈছে। অজস্ৰ লোক সকলোৱে আহি কেৱল নৰেন্দ্ৰ মোদী জিন্দাবাদ, বিজেপি জিন্দাবাদ ধ্বনি দিয়া আমি দেখিবলৈ পাইছোঁ। আৰু সকলোৱে এতিয়া এনেধৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ পাছে পাছে সকলো অগ্ৰসৰ হোৱা দেখিবলৈ পোৱা গৈছে। এয়া দেখিছে জনসমুদ্ৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।